ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব কোনজন মোগল সম্ৰাটে ইংৰাজসকলক সমগ্ৰ ভাৰতত বিনা শুল্কে বাণিজ্য কৰাৰ অনুমতি প্ৰদান কৰিছিল? কোনজন মোগল সম্ৰাটে ইংৰাজসকলক সমগ্ৰ ভাৰতত কোনো ধৰণৰ কৰ নোলোৱাকৈ বাণিজ্য কৰাৰ অনুমতি প্ৰদান কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ফাৰুকছিয়া। মোগল সম্ৰাট ফাৰুকছিয়াই ইংৰাজসকলক সমগ্ৰ ভাৰতত কোনো ধৰণৰ কৰ নোলোৱাকৈ বাণিজ্য কৰাৰ অনুমতি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, ফাৰুকছিয়াৰ পৰা কেতিয়া ইংৰাজসকলে সমগ্ৰ ভাৰতত বিনা শুল্কে বাণিজ্য কৰাৰ অনুমতি লাভ কৰিছিল? ফাৰুকছিয়াই কেতিয়া ইংৰাজসকলক সমগ্ৰ ভাৰতত কোনো ধৰণৰ কৰ প্ৰদান নকৰাকৈ বাণিজ্য কৰাৰ অনুমতি দিছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1717 চনত। 1717 চনত ফাৰুকছিয়াৰ পৰা ইংৰাজসকলে সমগ্ৰ ভাৰতত বিনা শুল্কে বাণিজ্য কৰাৰ অনুমতি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, কাৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিজা মুদ্ৰা প্ৰচলন কৰাৰ অনুমতি লাভ কৰে? কোনজন মোগল সম্ৰাটৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিজা মুদ্ৰা প্ৰচলনৰ অনুমতি লাভ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ফাৰুকছিয়া। মোগল সম্ৰাট ফাৰুকছিয়াৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিজা মুদ্ৰা প্ৰচলনৰ অনুমতি লাভ কৰে। নেক্সট কুৱেশ্যন, ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া স্থাপন হৈছিল? ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1664 খ্ৰীষ্টাব্দত। 1664 খ্ৰীষ্টাব্দত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী কোনে প্ৰতিষ্ঠা কৰিছিল? ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, জা কলবাৰ্ট। জা কলবাৰ্টে 1664 খ্ৰীষ্টাব্দত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰিছিল। জা কলবাৰ্ট আছিল ফৰাচীসকলৰ বিত্তীয় মন্ত্ৰী। নেক্সট কুৱেশ্যন, ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠাৰ সময়ত ফৰাচীসকলৰ সম্ৰাট কোন আছিল? ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া প্ৰতিষ্ঠা হৈছিল সেই সময়ত ফৰাচীসকলৰ সম্ৰাট কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, চতুৰ্দশ লুই। চতুৰ্দশ লুই আছিল ফৰাচীসকলৰ সেই সময়ৰ সম্ৰাট। নেক্সট কুৱেশ্যন, ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুখ্য প্ৰশাসক কোন আছিল? মুখ্য প্ৰশাসক কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ফ্ৰান্সিছ ডুপ্লে। ফ্ৰান্সিছ ডুপ্লে আছিল ফৰাচীসকলৰ মুখ্য প্ৰশাসক। নেক্সট কুৱেশ্যন, কিমান খ্ৰীষ্টাব্দত ফৰাচীসকলে তেওঁলোকৰ প্ৰথমটো বাণিজ্যিক গোট ভাৰতত স্থাপন কৰিছিল? কেতিয়া তেওঁলোকৰ প্ৰথমটো বাণিজ্যিক গোট ভাৰতত স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1667 খ্ৰীষ্টাব্দত। 1667 খ্ৰীষ্টাব্দত ফৰাচীসকলে তেওঁলোকৰ প্ৰথমটো বাণিজ্যিক গোট ভাৰতত স্থাপন কৰিছিল। এই চনটো মনত ৰাখিব আৰু কোন ঠাইত স্থাপন কৰিছিল এই বিষয়ে আমি ইয়াৰ নেক্সট কুৱেশ্যনত আলোচনা কৰিম। সেই কুৱেশ্যনটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, ফৰাচীসকলে প্ৰথম গোট ভাৰতত কোন ঠাইত স্থাপন কৰিছিল? ফৰাচীসকলে তেওঁলোকৰ প্ৰথমটো বাণিজ্যিক গোট ভাৰতত কোন ঠাইত স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, চুৰাট। ফৰাচীসকলে তেওঁলোকৰ প্ৰথমটো বাণিজ্যিক গোট চুৰাটত স্থাপন কৰিছিল 1667 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, কাৰ নেতৃত্বত ফৰাচীসকলে তেওঁলোকৰ প্ৰথমটো বাণিজ্যিক গোট ভাৰতত প্ৰতিষ্ঠা কৰিছিল? ফৰাচীসকলে কাৰ নেতৃত্বত ভাৰতত তেওঁলোকৰ প্ৰথমটো বাণিজ্যিক গোট স্থাপন কৰিবলৈ সক্ষম হয় বুলি সুধিছে। অপশ্যন নম্বৰ চি, ফ্ৰান্সোৱা মাৰ্টিন। ফ্ৰান্সোৱা মাৰ্টিনৰ নেতৃত্বত তেওঁলোকে প্ৰথমটো বাণিজ্যিক গোট স্থাপন কৰে। নেক্সট কুৱেশ্যন, পণ্ডিচেৰীত ফৰাচীসকলে কেতিয়া প্ৰথমটো বাণিজ্যিক গোট স্থাপন কৰিছিল? পণ্ডিচেৰীত কেতিয়া ফৰাচীসকলে তেওঁলোকৰ প্ৰথমটো গোট স্থাপন কৰে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1673 খ্ৰীষ্টাব্দত। 1673 খ্ৰীষ্টাব্দত পণ্ডিচেৰীত তেওঁলোকৰ প্ৰথমটো গোট স্থাপন কৰে।
নেক্সট কুৱেশ্যন, কেতিয়া আইলা চেপেলৰ সন্ধি স্বাক্ষৰিত হৈছিল? কিমান চনত আইলা চেপেলৰ সন্ধি স্বাক্ষৰিত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1748 খ্ৰীষ্টাব্দত 1748 খ্ৰীষ্টাব্দত আইলা চেপেলৰ সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, আইলা চেপেলৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? আইলা চেপেলৰ সন্ধি হৈছিল 1748 খ্ৰীষ্টাব্দত। এই সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ইংৰাজ আৰু ফৰাচী। ইংৰাজ আৰু ফৰাচীসকলৰ মাজত আইলা চেপেলৰ সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, কৰ্ণাটকৰ প্ৰথম যুদ্ধত জয়ী হৈ ফৰাচীসকলে ইংৰাজৰ পৰা কোনখন চহৰ দখল কৰে? কৰ্ণাটকৰ যুদ্ধত জয়ী হৈ ফৰাচীসকলে ইংৰাজৰ পৰা কোনখন চহৰ দখল কৰিবলৈ সক্ষম হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চেন্নাই। চেন্নাই চহৰখন ফৰাচীসকলে দখল কৰে। নেক্সট কুৱেশ্যন, কৰ্ণাটকৰ প্ৰথম যুদ্ধত ফৰাচীসকলৰ নেতা কোন আছিল? কৰ্ণাটকৰ প্ৰথমটো যুদ্ধত ফৰাচীসকলৰ নেতা কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ফ্ৰান্সিছ ডুপ্লে। ফ্ৰান্সিছ ডুপ্লে আছিল কৰ্ণাটকৰ প্ৰথম যুদ্ধৰ সময়ত ফৰাচীসকলৰ নেতা। নেক্সট কুৱেশ্যন, চেণ্ট থমৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? চেণ্ট থমৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ফৰাচী আৰু কৰ্ণাটকৰ নবাব। ফৰাচী আৰু কৰ্ণাটকৰ নবাবৰ মাজত চেণ্ট থমৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, চেণ্ট থমৰ যুদ্ধত কৰ্ণাটকৰ নবাব কোন আছিল? চেণ্ট থমৰ যুদ্ধৰ সময়ত কৰ্ণাটকৰ নবাব কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি আনোৱাৰ উদ্দিন। আনোৱাৰ উদ্দিন আছিল চেণ্ট থমৰ যুদ্ধৰ সময়ত কৰ্ণাটকৰ নবাব। নেক্সট কুৱেশ্যন, চেণ্ট থমৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? চেণ্ট থমৰ যুদ্ধ কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1746 খ্ৰীষ্টাব্দত 1746 খ্ৰীষ্টাব্দত চেণ্ট থমৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, আম্বুৰৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? আম্বুৰৰ যুদ্ধ কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1749 খ্ৰীষ্টাব্দত 1749 খ্ৰীষ্টাব্দত আম্বুৰৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, আম্বুৰৰ যুদ্ধৰ পাছত কৰ্ণাটকৰ নবাব কোন হয়? আম্বুৰৰ যুদ্ধৰ পিছত কৰ্ণাটকৰ নবাব কোন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চান্দ চাহিব। আম্বুৰৰ যুদ্ধৰ পিছত কৰ্ণাটকৰ নবাব হয় চান্দ চাহিব। নেক্সট কুৱেশ্যন, আম্বুৰৰ যুদ্ধৰ সময়ত কৰ্ণাটকৰ নবাব কোন আছিল? আম্বুৰৰ যুদ্ধ যেতিয়া হৈছিল সেই সময়ত কৰ্ণাটকৰ নবাব কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি আনোৱাৰ উদ্দিন। আনোৱাৰ উদ্দিন আছিল আম্বুৰৰ যুদ্ধৰ সময়ত কৰ্ণাটকৰ নবাব। এই যুদ্ধত আনোৱাৰ উদ্দিন পৰাজয় হয়। তাৰপিছত কৰ্ণাটকৰ নবাব হয় চান্দ চাহিব। এইখিনি আছিল আজিৰ আমাৰ এই ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ ভিডিঅ'টোৰ পৰা লৈ অনা 20 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনি যদি কিবা ভুল হয় সেইবোৰতো কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ উপৰিও আজিৰ আমাৰ কুৱেশ্যনটো হ'ব আত্মাৰাম শৰ্মাৰ ধৰ্ম পুস্তক পুথিখন কোন চনত প্ৰকাশ পাইছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো জানি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।